Hello dear students. আজি স্পেশালি হাজিৰ হলো এইচএস সেকেন্ড ইয়াৰ কমার্স স্টুডেন্টসৰ বাবে সো তোমালোকৰ এক্সাম যেহেতু আপকামিং এক্সাম বহুতই সোনকালে হ'ব তো এইটো কাৰণে এইটো ভিডিঅ'ত মই তোমালোকৰ একাউন্টেন্সি সাবজেক্টৰ পৰা প্ৰিভিয়াস ইয়াৰৰ কেইটামান কোৱেশ্চন পেপাৰ লৈ আনিছো আৰু তাৰে পৰা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন যিবোৰ হয় হেবোৰ মই তোমালোকৰ লগত শেয়াৰ কৰি দিম ঠিক আছে সো তোমালোকে ভিডিঅ'খন চাই থাকা আৰু মোস্ট টিল দ্য এন্ড লৈকে চাবা তেতিয়া তোমালোকে মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন যিবোৰ প্ৰায় আহি থাকে তোমাৰ এক্সামত হেবোৰ তোমালোকে পাই যাবা সো স্টাৰ্ট কৰি আছো 2022 ৰ কোৱেশ্চন পেপাৰৰ পৰা প্ৰিভিয়াস ইয়াৰৰ যোনটো আসাম হাই সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলৰ এক্সামত আহিলে সো ইনকাম এণ্ড এক্সপেন্ডিচাৰ একাউণ্ট ইজ প্ৰিপেয়াৰ্ড অন এবোৰ এমসিকিউ কোৱেশ্চন চাবা এটো ইম্পৰ্টেন্ট কোৱেশ্চন হয় এবোৰ আহিয়ে থাকে ঠিক আছে ভিডিঅ'খন লম্বা হ'ব পাৰে দেন লায়াবিলিটি অফ এ পাৰ্টনাৰ ইজ হোৱাট এটো কোৱেশ্চন চাবা 2 নম্বৰ এবোৰ এমসিকিউ কোৱেশ্চন মানে তোমালোকৰ অলৰেডি মই এটা ভিডিও বনাই ৰাখিছো যোনবোৰ তোমাৰ মানে 1 মাৰ্কৰ কোৱেশ্চনবোৰ কি ইম্পৰ্টেন্ট কোৱেশ্চন হয় এবোৰ মই ডিসকাস কৰিছো দেন ইকুইটি শেয়াৰ হোল্ডাৰ্স কি হয় এটো ইম্পৰ্টেন্ট কোৱেশ্চন হয় তোমাৰ লিকুইডিটি ৰেশিও ইজ দ্য ৰিলেশনশিপ বিটুইন কারেন্ট অ্যাসেটস এন্ড কারেন্ট লায়াবিলিটিস এটো তোমালোকে জানাই ভালকে এটো চাবা ইয়াৰ পৰা দেন ইয়াৰ পৰা এটো when a new partner is admitted এটো কোৱেশ্চন চাই লবা 1 মাৰ্কৰ কোৱেশ্চন ইম্পৰ্টেন্ট মই দিবলৈ নিবিচাৰো স্টিল দি আছো তোমালোকক নেক্সট ব্যালেন্স অফ shares forfeited account transferred to capital reserve account নিশ্চয় জানা তোমালোকে দেন ইয়াৰ পৰা PL appropriation account টো চাবা cash flow from financing activities to important হয় সোয়া ইম্পৰ্টেন্ট তো গোটেখিনি বস্তুৱে হয় বাট তোমালোকৰ যদি ভাল ৰিজাল্ট কৰিব লাগে তেতিয়া তো গোটেখিনি বুক পঢ়িব লাগিব ঠিক আছে আৰু মই যিবোৰ কৈ আছো মই যিবোৰ ইম্পৰ্টেন্ট তোমালোকক কৈ আছো হেবোৰ মাস্ট কে লাৰ্ন কৰিবাই তোমালোকে হেবোৰ এৰিব নোৱাৰা ঠিক আছে আৰু যদি ভাল ৰিজাল্ট কৰিব বিচাৰে তেন্তে এভৰিথিং ইউ হ্যাভ টু লাৰ্ন ফিচাৰ্স অফ ডিভেঞ্চাৰ টু চাবা ঠিক আছে রাইটস অফ টু পার্টনার এবোৰ 2 মার্কসৰ কাৰণে এবোৰ চাবই লাগিব এবোৰ আহি থাকে কোৱেশ্চন ঘুৰি ফিৰি কেনে এক্সপ্লেইন 3 ইউজেস অফ ফাইনান্সিয়াল স্টেটমেন্ট টু চাবা ভালকে এটো কম্পাৰেটিভ স্টেটমেন্টৰ কোৱেশ্চন নম্বৰ 9 টু চাবা দেন ক্যাপিটাল ফান্ড কি হয় এটো চাবা দেন তোমার নেক্সট কোয়েশ্চন টু তোমালোকে চাবা লাইফ মেম্বারশিপ ফি কি হয় 1 মার্কৰ কাৰণে এবোৰ দি দিয়ে তো এবোৰ চাবা write 3 features of fund based accounting that's not important realization account আৰু revaluation account er difference to চাবা uses of cash flow statement uses আৰু advantages of cash flow statement বা objectives uses নিদিলে objectives দি দিয়ে ঠিক আছে objectives what are the objectives of cash flow statement to চাবা তোমার uses objectives আৰু advantages ঠিক আছে এটা কোৱেশ্চন লাৰ্ন কৰিলে তিনিটা কোৱেশ্চনৰ কাম হৈ যাব তোমালোকে যদি objectives বোৰ লাৰ্ন কৰা ঠিক আছে তেতিয়া তোমালোকে cash flow statementৰ মানে uses কিহৰ কাৰণে হয় to determine the amount of cash inflow and outflow তারপর cash budget prepare কৰিবৰ কাৰণে হেল্প কৰে ঠিক আছে মই প্ৰ্যাকটিক্যালৰ পৰতো ইম্পৰ্টেন্ট নিদিও বিকজ সেম প্ৰ্যাকটিক্যাল তো কেতিয়াও না আহে বাট কোৱেশ্চনবোৰ একে থাকে নিশ্চয় তোমালোকে জানা তো ইনকাম এণ্ড এক্সপেন্ডিচাৰ একাউণ্টৰ পৰা চাবা এটা সাম 5 মাৰ্কসৰ কাৰণে আহে আৰু যদি তোমালোকে একাউণ্টছ এতিয়ালৈকে ভালকে বুজি পোৱা নাই তেন্তে মই তোমালোকক কম যে মোৰ অলৰেডি ভিডিও বনোৱা আছে হিন্দী ল্যাঙ্গুৱেজত মই বনাইছিলো এইবোৰ তো তোমালোকে হেবোৰ ফলো কৰিব পৰা এইচএস সেকেন্ড ইয়াৰৰ মোৰ এটা প্লেলিস্ট বনোৱা আছে তাতে গৈ কিনে তোমালোকে হেবোৰ কোৱেশ্চন চাব পৰা কেনেকৈ সলভ কৰিব লাগে তোমাৰ ব্যালেন্স शीटৰ পৰা প্ৰফিট এণ্ড লছ একাউণ্ট প্লাস ইনকাম এণ্ড এক্সপেন্ডিচাৰ একাউণ্ট কেনেকৈ প্ৰিপেয়াৰ কৰিব লাগে এভৰিথিং আই হ্যাভ ডিসকাস দিয়াৰ ঠিক আছে গোটেইখিনি মই তাতে ডিসকাস কৰি ৰাখিছো তোমালোকৰ যদি কোবাৰ ডাউট আছে তোমালোকে হেবোৰ চাই কেনে সমাধান কৰিব পৰা ঠিক আছে সেইবোৰ কোৱেশ্চন চাই লোৱা yes write 5 distinctions between receipts and payment account and income and expenditure account মই ইয়াতে থিওৰিৰ ইম্পৰ্টেন্ট বুট দিন দিয়া বাদ বাকি প্ৰ্যাকটিক্যাল তোমালোকে চাবা থিওৰিৰ ইম্পৰ্টেন্ট কোৱেশ্চনবোৰ মই দি দিম তোমালোকক সো 12 for word write
5 distinctions between receipts and payment account and income and expenditure account. ইয়াৰ লগত শ্বেয়াৰ আৰু ডিবেঞ্চাৰৰ ডিফাৰেন্সটো লাৰ্ণ কৰিবা, ভালকৈ লাৰ্ণ কৰিবা শ্বেয়াৰ আৰু ডিবেঞ্চাৰ্ছৰ। দেন ইয়াৰ পৰা question number 14, what is ratio analysis? Mention any 3 limitations of ratio analysis. এতে ratio analysis or limitation বিচাৰিছে, you have to learn ratio analysis or limitations or লগত ইয়াৰ importance to কি হয়, most important question হয় কিন্তু দিয়ে এইটো ratio analysis or importance আৰু তোমাৰ limitations এইটো লাৰ্ণ কৰিবা। লগতে কেতিয়াবা ইউজেছো দি দিয়ে বা এডভান্টেজো দি দিয়ে, তোমালোকে যদি ইম্পৰ্টেঞ্চটো লাৰ্ণ কৰা সেইটোৰ পৰা তোমালোকে বনাই কেনে লিখিব পাৰিবা বস্তুবোৰ। ইয়াৰ পৰা তোমালোকে ষ্টক টাৰ্নঅভাৰ ৰেচিঅ'টো ভালকৈ চাবা আৰু তোমাৰ কুইক ৰেচিঅ' এণ্ড ডেপ্ট ইকুইটি ৰেচিঅ'টো চাবা ভালকৈ। চাবতো লাগিব গোটেইখিনি, বাট এইকেইটা কুৱেশ্যন ভালকৈ চাবা বিকজ দিজ আৰ most important question. ভিডিঅ'খন লম্বা হ'ব পাৰে দে, তোমালোকক এণ্ডলৈকে চাব লাগিব। ফৰ্মেট অফ বেলেঞ্চ শ্বীটটো চাবা, 5 মাৰ্কছৰ কাৰণে আহে তোমাৰ কেতিয়াবা উইথ মেইন হেডিংছ অনলি, ঠিক আছে। এইটো কুৱেশ্যন আগতো বহুতবাৰ ৰিপিট হৈছে, চ' এইটো চাই ল'বা তোমালোকে, ইম্পৰ্টেণ্ট হয়। 15 নম্বৰৰ গিভ দ্য ফৰ্মেট অফ দ্য বেলেঞ্চ শ্বীট অফ এ কোম্পানী, ঠিক আছে। যদি তোমালোকৰ প্ৰেক্টিকেল কৰিবলৈ অসুবিধা হয় তেন্তে তোমালোকে থিয়ৰী কৰিব পাৰা, আৰু থিয়ৰী কৰি কিনে তোমালোকে আৰামছে 5 মাৰ্ক স্ক'ৰ কৰিব পাৰিবা। নট অনলি 5 মাৰ্ক, 60+ তোমালোকে থিয়ৰীৰ পৰাই পাই যাবা। প্ৰেক্টিকেল চাম আছে 16 নম্বৰ, চাই ল'বা এইটো। দেন ৰিটায়াৰমেণ্টৰ পৰা চাম, ঠিক আছে। ৰিটায়াৰমেণ্ট কোৱা, এডমিশ্যন কোৱা, ডেট কোৱা, গোটেইখিনি চাম মই কাভাৰ কৰি ৰাখিছোঁ অলৰেডি তোমালোকৰ বাবে। তোমালোকে জাষ্ট গৈ কেনে প্লে'লিষ্টৰ পৰা চাব লাগে। মই প্লে'লিষ্টৰ লিংকটো ইয়াতে তোমালোকক দি দিম কমাৰ্চৰ, এইটো ভিডিঅ'ত ডেছক্ৰিপশ্যন বক্সত তোমালোকে লিংকখন পাই যাবা। যিমানখন ভিডিঅ' মই কমাৰ্চৰ বনাইছোঁ তোমালোকে এইটো চালে তোমালোকৰ কামত আহি যাব। চোৱা কুৱেশ্যন নম্বৰ 70 তোমালোকৰ ডেটৰ পৰা দিছে, তো তোমালোকে সেইটোতো প্ৰেক্টিকেলে আছে। য়েছ, ৰাইট দ্য ইউজেছ অফ চিকিউৰিটিজ প্ৰিমিয়াম, ভেৰি ভেৰি ইম্পৰ্টেণ্ট, মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। চিকিউৰিটিজ প্ৰিমিয়ামৰ ইউজেছবোৰ তোমালোকক ভালকৈ লাৰ্ণ কৰিবা। এইটো কুৱেশ্যন আহিয়ে থাকে, এডভান্টেজেছো দি দিয়ে কেতিয়াবা। দেট ইজ ৰাইট দ্য ইউজেছ অফ চিকিউৰিটিজ প্ৰিমিয়াম, ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। Question number 18 to ভালকৈ লাৰ্ণ কৰিবা। What is realization account? Write 3 cases where a partnership firm may be dissolved by a court. Plus ইয়াৰ লগত আৰু এটা কুৱেশ্যন মই কৈ আছোঁ, what are the different grounds of dissolution of partnership firm? ঠিক আছে, পাৰ্টনাৰশ্বিপ ফাৰ্ম ডিজলভ হোৱাৰ বিভিন্ন কাৰণ বা গ্ৰাউণ্ডছবোৰ কি কি আছিলে সেইটো ভালকৈ লাৰ্ণ কৰিবা 5 মাৰ্কছৰ কাৰণে। এইটো কুৱেশ্যন আহিয়ে থাকে ৰিপিটেডলি। সেইবোৰ তোমালোকে চাই লোৱা আৰু এইবোৰ কুৱেশ্যন প্ৰেক্টিছ কৰি যাবা দেই। প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যনবোৰ প্ৰেক্টিছ কৰিলে বহুত ইম্পৰ্টেণ্ট হয় তোমালোকৰ কাৰণে প্ৰেক্টিছ কৰাটো। তো তোমালোকে প্ৰেক্টিছ কৰি যাবা প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন পেপাৰবোৰ। চ' ডিজলিউশ্যন অফ পাৰ্টনাৰশ্বিপ ফাৰ্মৰ পৰাও টপিক আছে, সেইটো কুৱেশ্যনে চোৱা। এইটোও মই অলৰেডি ইয়াৰ ওপৰতো মোৰ ভিডিঅ' বনোৱা আছে। তোমালোকে যিকোনো ভিডিঅ' কোৱা কমাৰ্চ এইচএছ ছেকেণ্ড ইয়েৰত মেথছ স্পেচিয়েলি প্ৰেক্টিকেলৰ ওপৰত মই সেইবোৰ কৰি ৰাখিছোঁ তোমালোকৰ বাবে। তোমালোকে গৈ কেনে সেইবোৰ চাব পাৰা, ইট উইল ডেফিনেটলি হেল্প ইউ। দেন আই গেছ এইটো ফাইনেল একাউণ্ট হয় তোমালোকৰ। চোৱা, প্ৰদীপ এণ্ড প্ৰণৱ আৰ পাৰ্টনাৰ্ছ ইন এ ফাৰ্ম, এইটো ফাইনেল একাউণ্টটো মোৰ অলৰেডি কভাৰ কৰা আছে, তো তোমালোকে সেইটোও চাব পাৰা। এইটো প্ৰেক্টিছ কৰি কেনে যাবা এইবোৰ কুৱেশ্যন। চ' নেক্সট থিয়ৰীৰ পৰা তোমালোকক চাব লাগিব হোৱাট ইজ মিনিমাম ছাবস্ক্ৰিপশ্যন, ঠিক আছে। ৰিজাৰ্ভ কেপিটেল কি হয়, কলছ ইন এৰিয়াৰ কি হয়, কলছ ইন এডভান্স কি হয়, এইবোৰ ভালকৈ চাবা কিন্তু। দেন অভাৰ ছাবস্ক্ৰিপশ্যন কি হয়, আণ্ডাৰ ছাবস্ক্ৰিপশ্যন কি হয়, দিছ প্ৰেক্টিকেল ইজ অলছ' কভাৰ্ড। তোমালোকৰ যোনটো কোম্পানী চেপ্টাৰ আছে, কোম্পানী চেপ্টাৰৰ পৰা তোমাৰ শ্বেয়াৰ ফৰ ফিচাৰ্ছৰ টপিক মই কভাৰ কৰি ৰাখিছোঁ, চ' তোমালোকে সেইটোও চাব পাৰা। ডেট ইজ তোমাৰ শ্বেয়াৰ এপ্লিকেশ্যনৰ যোনবোৰ চাম আছে,
শ্বেয়াৰ এলটমেণ্ট কোৱা, দেন শ্বেয়াৰ ফৰফিচাৰৰ প্ৰব্লেম কোৱা, প্ৰেক্টিকেল প্ৰব্লেম সেইবোৰ মই সমাধান কৰি ৰাখিছোঁ। আৰু 21 নম্বৰ কুৱেশ্যনটোতো মষ্ট ইম্পৰ্টেণ্ট হয়, তোমালোকে ভালকৈ লাৰ্ণ কৰিবা, ঠিক আছে। 21 নম্বৰ কুৱেশ্যনটো মানে এটা কুৱেশ্যন তোমালোকক প্ৰতিটা বছৰে ইয়াৰ পৰা দি থাকে, অৰ্থাৎ জাৰ্নেল এণ্ট্ৰি ডিবেঞ্চাৰৰ যোনটো আছে নহয়, ডিবেঞ্চাৰ ইছ্যু কৰাৰ ওপৰত জাৰ্নেল এণ্ট্ৰিজবোৰ তোমাৰ ডিছকাউণ্ট কোৱা, প্ৰিমিয়াম কোৱা, या फिर তোমাৰ পাৰত ইস্যু প্লাছ ৰিডামশ্যনত যি জাৰ্নেল এণ্ট্ৰিজবোৰ আছে 8 মাৰ্কছৰ কাৰণে এইবোৰ কুৱেশ্যন আহিয়ে থাকে, প্ৰতিটা বছৰে ঘূৰাই ফ্ৰাই দি থাকে। চ' তোমালোকে সেই যিমানকেইটা এণ্ট্ৰি আছে ইস্যু অফ ডিবেঞ্চাৰৰ পৰা, ঠিক আছে, এট পাৰ, প্ৰিমিয়াম, ডিছকাউণ্ট, এই গোটেইকেইটা জাৰ্নেল এণ্ট্ৰি ভালকৈ লাৰ্ণ কৰিবা উইথ প্ৰপাৰ কেলকুলেশ্যন, কেনেকৈ কেলকুলেশ্যন কৰিব লাগে, ঠিক আছে। তো তাৰ পৰা তোমালোকে কুৱেশ্যন নিশ্চয় পাবা এক্সামত, চিয়'ৰ আছে এইটো। চোৱা, অলপ আগতে মই কৈছিলোঁ তোমালোকৰ ৰাইট দ্য ডিফাৰেঞ্চেছ বিটুইন শ্বেয়াৰ্ছ এণ্ড ডিবেঞ্চাৰ্ছ। চ' শ্বেয়াৰ হোল্ডাৰ আৰু ডিবেঞ্চাৰ হোল্ডাৰ একেই কথা হয়, শ্বেয়াৰ আৰু ডিবেঞ্চাৰৰ ডিফাৰেঞ্চেছ, ঠিক আছে। আৰু যোনটো তোমাৰ ইস্যু অফ ডিবেঞ্চাৰ্ছ এট প্ৰিমিয়াম, পাৰ, ডিছকাউণ্ট যে কৈছিলোঁ মই, সেইবোৰ চোৱা ইয়াতে আছে। তো তোমালোকে সেইটো গোটেইখিনি বস্তু মেবি তোমাৰ 8টামান এণ্ট্ৰি চাগে আছে, 8টা বা 6টামান এণ্ট্ৰি চাগে আছে। সেই 8টামান জাৰ্নেল এণ্ট্ৰি আছে তোমাৰ এই ডিবেঞ্চাৰৰ ইস্যুৰ ওপৰত, ঠিক আছে। এই গোটেইকেইটা এণ্ট্ৰি তোমালোকে ভালকৈ চাবা। আৰু ইয়াতে ডিবেঞ্চাৰ হোল্ডাৰ, শ্বেয়াৰ হোল্ডাৰ কিংবা ডিবেঞ্চাৰ বা শ্বেয়াৰৰ ডিফাৰেঞ্চটো চাবা। দেন মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন, দেট ইজ এক্সপ্লেইন ডিফাৰেণ্ট মেথডছ অফ ৰিডামশ্যন অফ ডিবেঞ্চাৰ 8 মাৰ্কছৰ কাৰণে আহিয়ে থাকে, ঠিক আছে। বেলেঞ্চ শ্বীটৰ চাম দিছে আকৌ চাগে, চোৱা কুৱেশ্যন নম্বৰ 8, পেজ নম্বৰ 18। এডমিশ্যনৰ পৰা চামটো দিছে এইটো। ৰাইট এনি 3 লিমিটেশ্যনছ অফ পাৰ্টনাৰশ্বিপ বিজনেছৰ লিমিটেশ্যন 3টা দিছে। এইটো কুৱেশ্যন 2022তে ফাৰ্ষ্ট টাইমৰ কাৰণে আহিছে। চ' তোমালোকে এইটো লাৰ্ণ কৰিবা, ইয়াৰ আগত এইটো কুৱেশ্যন দিয়া নাই কেতিয়াবা, এইটো লাৰ্ণ কৰিবা, একদম ইজিয়ে হয় কুৱেশ্যনবোৰ, জানাই তোমালোকে কি হয়। তোমাৰ লিমিটেশ্যন যদি কোৱা হয় পাৰ্টনাৰশ্বিপ বিজনেছৰ, ইহঁতৰ কেপিটেলৰ সাইজ কি হয়, বেছি নহয়, যেহেতু পাৰ্টনাৰ্ছৰ মেম্বাৰ সংখ্যা কি হয়, কম হয়। দেন বিজনেছৰ প্ৰফিট কি হয়, শ্বেয়াৰ হৈ যায়। দেন বিজনেছৰ চিক্ৰেটছ যিটো আছে সেইটো তোমালোকৰ কি হ'ব পাৰে, লছ হ'ব পাৰে, ঠিক আছে, চিক্ৰেটছ শ্বেয়াৰ হোৱাৰ ভয় থাকে। এণ্ড পাৰ্টনাৰ্ছৰ লাইবিলিটি কি হয়, আনলিমিটেড হয়, এইবোৰ লিমিটেশ্যন হয়, বা তোমালোকে নিজেই বনাই কেনে লিখিব পাৰা। এইবোৰ ডিছকাছ কৰিবলৈ গ'লে এতিয়া ভিডিঅ' আৰু লেন্দি হৈ যাব। তো ফটাককৈ কুৱেশ্যনবোৰ চাই লওঁ। দেন লাষ্ট কুৱেশ্যন, এক্সপ্লেইন এনি 5 ফেক্টৰ্ছ এফেক্টিং দ্য গুডউইল অফ এ ফাৰ্ম। চ' চোৱা, এইটো কুৱেশ্যন ফাৰ্ষ্ট টাইমৰ বাবে আহিছে তোমাৰ 2022ত। তো এইটো কুৱেশ্যন তোমালোকে মাষ্ট লাৰ্ণ কৰিবা, এই কুৱেশ্যনটো বহুতেই ইম্পৰ্টেণ্ট হয়। দেন লগতে ডিজলিউশ্যন অফ পাৰ্টনাৰশ্বিপ ফাৰ্ম কি হয় আৰু ডিজলিউশ্যন অফ পাৰ্টনাৰশ্বিপ কি হয়, ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন, মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। লগতে ছেক্ৰিফাইচিং ৰেচিঅ', গেইনিং ৰেচিঅ' কি হয়, ইয়াৰ ডিফাৰেঞ্চ কি হয়, ভালকৈ লাৰ্ণ কৰিবা। এতিয়া ব'লা নেক্সট কুৱেশ্যন পেপাৰটো আমি চাই লওঁ।